টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যজুৰি এতিয়া বতৰে কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে প্ৰকাশ কৰিছে 13 আগষ্ট পৰ্যন্ত ৰাজ্যত মুখলধাৰ বৰষুণৰ আগলি বতৰা আছে বুলি ইতিমধ্যে প্ৰাথমিকভাৱে এই তথ্য প্ৰকাশ কৰিছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে বতৰৰ কাল ৰূপ। ৰাজ্যজুৰি হঠাৎ বতৰে ধাৰণ কৰিছে কাল ৰূপ। বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে মুখলধাৰে আহিছে বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰিৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে। ধুবুৰীৰ পৰ্বতজোৰাত প্ৰচণ্ড বৰষুণে এতিয়া ব্যাহত কৰিছে জনজীৱন। ৰাজ্যৰ আন আন প্ৰান্ততো আৰম্ভ হৈছে মুখলধাৰ বৰষুণ। 12 আগষ্ট পৰ্যন্ত ৰাজ্যত মুখলধাৰ বৰষুণ আৰু সমান্তৰালকৈ আজিৰ দিনটোত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 13 আগষ্ট পৰ্যন্ত বৰষুণ হ'ব বুলি এক প্ৰকাৰ তথ্য প্ৰকাশ কৰিছে। 7 পৰা 11 চেণ্টিমিটাৰ বৰষুণৰ সতৰ্কবাণী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে। আৰু ভয়ংকৰ বৰষুণক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। যিকোনো মুহূৰ্তত তেতিয়া কৃত্ৰিম বান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে মহানগৰীত। মহানগৰীৰ জনতাই এতিয়া বৰষুণ বুলি ক'লে এক সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে মহানগৰীৰ জনতাৰ বাবে। কিয়নো শেহতীয়াকৈ হোৱা মুখলধাৰ বৰষুণৰ বাবে মহানগৰীৰ জনতাই এক প্ৰকাৰ জীয়াতু ভুগিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে এককাল এদিনী পৰ্যন্ত পানী উঠিছিল, যাৰ ফলশ্ৰুতিত তীব্ৰ যান জঁটত ফচিবলগীয়া হৈছিল বহু লোক। তীব্ৰ যান জঁটত আবদ্ধ হৈ থকা বহু লোকে 10 পৰা 15 ঘণ্টা সময় অতিবাহিত কৰিবলগীয়া হৈছিল ৰাজপথৰ ওপৰত। তেনে এক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত এতিয়া মহানগৰীত বৰষুণ বুলি ক'লেই মহানগৰীৰ জনতাই এক প্ৰকাৰ শংকিত হৈ পৰাৰ খবৰ আহি পৰে। আজিৰ দিনটোৰ প্ৰেক্ষাপট যদিহে চোৱা যায় তেনেহ'লে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যেই পূৰ্বানুমান কৰিছে যে আজিৰ দিনটোত প্ৰায় সকলোবোৰ ঠাইতেই বিজুলী ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, দৰং, গোলাঘাট, ধেমাজি, ডিব্ৰুগড় জিলাৰ 2 এঠাইত বজ্ৰপাতসহ প্ৰবল 7 চেণ্টিমিটাৰৰ পৰা 11 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে পূৰ্বানুমান কৰিছে। ইফালে 12 আৰু 13 আগষ্টতো একেই পৰিৱেশে বিৰাজ কৰিব পাৰে বুলি ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কৰিছে পূৰ্বানুমান। 13 আগষ্ট পৰ্যন্ত প্ৰায় সকলোবোৰ ঠাইত বিজুলী ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে। বিশেষকৈ কোকৰাঝাৰ, বঙাইগাঁও, কামৰূপ মহানগৰ, দৰং, মৰিগাঁও, পূব কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, হাইলাকান্দি আৰু কৰিমগঞ্জৰ 2 এঠাইত 7 চেণ্টিমিটাৰৰ পৰা 11 চেণ্টিমিটাৰ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট। এই কথা আজিৰ দিনটোত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে প্ৰকাশ কৰিছে। টাইমিটৰ মুহূৰ্তত দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাইছোঁ। এই দৃশ্যাংশসমূহলৈ মন কৰক, সহজে অনুমান কৰিব পাৰিব মুখলধাৰ বৰষুণ ইতিমধ্যে আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বতৰ বিজ্ঞান কেন্দ্ৰই 13 আগষ্ট পৰ্যন্ত এলাৰ্ট জাৰি কৰি ৰাখিছে ৰাজ্যৰ বিভিন্ন জিলাসমূহত। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল গুৱাহাটী মহানগৰীত মুখলধাৰ বৰষুণৰ বাবে ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছিল। এতিয়াও মহানগৰীৰ আকাশ মেঘাচ্ছন্ন হৈ আছে আৰু তাৰ মাজতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া ধুমুহা বৰষুণৰ সমান্তৰালকৈ বজ্ৰপাতসহ মুখলধাৰ বৰষুণে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ কোন কোন প্ৰান্তত এই মুহূৰ্তত বৰষুণ হৈ আছে টাইমিটৰ সৈতে সংযুক্ত হৈ থকা দৰ্শকসকলে এই মুহূৰ্তত টাইমিটৰ কমেণ্ট ছেকশ্যনত জনাব পাৰিব আপোনালোকৰ মন্তব্য। আৰু আপোনালোকৰ মন্তব্য আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰৰ মাজতে পঢ়ি শুনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত এই পোনপটীয়া সম্প্ৰচাৰৰ সৈতে বহু লোক সংযুক্ত হৈ আছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই লোকসকলে টাইমিটৰ কমেণ্ট ছেকশ্যনত মন্তব্য কৰিব পাৰিব কোন কোন প্ৰান্তৰ পৰা আপোনালোকে চাই আছে আৰু কোন কোন প্ৰান্তত বৰষুণ হৈ আছে। আপোনাৰ অঞ্চলত এতিয়া বৰষুণৰ প্ৰভাৱ কেনেকুৱা সেই সন্দৰ্ভত মন্তব্য কৰিব পাৰিব। টাইমিটৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আমি আপোনাৰ মন্তব্যসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিম। মহম্মদ আসফাৰুল হুছেইনে উল্লেখ কৰিছে ফকীৰগঞ্জত বৰষুণ নাই। সুনীল দৈমাৰীয়ে কোকৰাঝাৰৰ বৰষুণ এই পৰ্যন্ত নাই যদিও মেঘাচ্ছন্ন হৈ আছে আকাশ বুলি উল্লেখ কৰিছে। ইক্ৰামুদ্দিনে লীৰ বাগানত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা বহু লোকে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। টাইমিটৰ সৈতে সংযুক্ত হৈ থকা দৰ্শকসকলে এই মুহূৰ্তত টাইমিটৰ কমেণ্ট ছেকশ্যনত
মন্তব্য জনাব পাৰিব আপোনালোকৰ অঞ্চলত এতিয়া বতৰে কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে কোন কোন প্ৰান্তৰ পৰা আপোনালোকে চাই আছে এই মুহূৰ্তত কমেণ্ট ছেকশ্যনত জনাব পাৰিব